আমি অসম চৰকাৰৰ কৰ্মচাৰী কৰ্মসংস্কৃতি নমুনা দেখুৱাবলৈ চেষ্টা কৰিম। মই উপস্থিত আছোঁ তেজপুৰৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়। এইটো হৈছে তেজপুৰৰ ৰঙাপৰা সংমণ্ডল জলসিঞ্চন বিভাগৰ। এই মুহূৰ্তত কাৰ্যালয় চলি থকা অৱস্থা দেখা পোৱা গৈছে। কাৰ্যালয়টোত এতিয়া বৰভোজ চলিছে। কাৰ্যালয়ৰ সকলো কৰ্মচাৰী এতিয়া খানাত ব্যস্ত। তেওঁলোকে এই উৎকট গৰমৰ দিনটোত কাৰ্যালয়ত তেওঁলোকে মহাভোজৰ আয়োজন কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এফালে ফাইল পত্ৰ টেবুলত মাছ মাংসৰ ইয়াত পয়োভৰ ঘটা দেখা গৈছে। আৰু এইটো যি জলসিঞ্চন বিভাগৰ কাৰ্যালয়, সেই কাৰ্যালয়টোত এনেদৰে দেখা পোৱা গৈছে। এই মুহূৰ্তত যিটো অভিযন্তাৰ কাৰ্যালয় তাত এই মুহূৰ্তত বৰভোজৰ আয়োজন কৰিছে। মই অভিযন্তাগৰাকী আছে, তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত দেখা পোৱা গৈছে কাৰ্যালয় চলি থকাৰ মুহূৰ্তত আপোনালোকে ভোজৰ আয়োজন চলিছে। হয় হয় হয়, কাৰ্যালয় মানে এই আমাৰ কেইজনমান মানুহে প্ৰমোশ্যন পাইছিলে, তেওঁলোকে লাষ্ট ইয়াৰত দিব পৰা নাছিল কিবা কাৰণে, আজি খানাটো দিছে, সেইকাৰণে আমি মানে আনন্দ খাইছোঁ। আৰু সেইটো বন্ধৰ দিনতো খাব পাৰিলে হয়। বন্ধৰ দিনততো মানুহ অহাটো অসম্ভৱ নহয়। বন্ধৰ দিনত মই ধৰি লওক গুৱাহাটীত থাকোঁ, মই কেনেকৈ আহিম? বন্ধৰ দিনততো মই গুৱাহাটী যাব লাগিব, মোৰ ফেমিলি আছে। ছাৰ্ভিচটো অকল অফিচৰ কাৰণে কৰা নাইতো, গুৱাহাটীত থাকে মোৰ ফেমিলিৰ কাৰণে যাব লাগিব। এতিয়া এটা খানা আমাৰ এইটো মানে এটা প্ৰীতিভোজন। প্ৰমোশ্যন পালে খানা এটা খায়ে আৰু সকলো অফিচতে খাই নিবই গম। আৰু আমাৰ অফিচৰ কাম কোনো পেণ্ডিং হোৱা নাই। খানা খোৱাৰ কাৰণে একো লষ্ট নাই হোৱা নাই। মই ভাবোঁ হোৱা নাই। এতিয়া আপোনালোকে যদি ভাবে বেলেগ কথা আৰু, কাৰণ খানাটো খাওঁতে আমি খানা বনোৱাও নাই। খানা বনোৱা মানুহ বেলেগ আনিছে। খোৱা টাইমখিনিতো আৰু 15-20 মিনিট এনেও টিফিন টাইম আধা ঘণ্টা গুচি যায়। আৰু খানাটো আমাৰ মানে অফিচৰ ভিতৰত খোৱা নাইতো, পিছফালে বাহিৰত হৈছে। চৌহদ, অফিচৰ চৌহদতেতো আমিতো ৰাস্তাত খানা খাব নোৱাৰোঁ। আমি খানা খাবলৈ অফিচৰ মানুহ, আমি এজন অফিচত চাকৰি কৰি যদি অফিচৰ প্ৰমোশ্যন পোৱা এটা পাৰ্টি খাব নোৱাৰোঁ, বিদায় মিটিঙত পাৰ্টি খাব নোৱাৰোঁ, এইটো কেনেকুৱা কথা হ'ব? এইটো খাবই লাগিব নহয়। এইটো ফূৰ্তি আনন্দৰ কথা এটা নহয় জানো? আৰু তেওঁলোকে ইমান উইলিংলি ইচ্ছা কৰি আছে যে আমি এটা পাৰ্টি দিম, এই পাৰ্টিটো আপোনালোকে এনজয় কৰক। আৰু লাষ্ট ইয়াৰত দিব পৰা নাছিল, ময়ে ধৰি লওক ডুৱেল চাৰ্জত আছোঁ। মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে, ছাৰ আপুনি বোলে মোৰ অফিচৰ কাম চলি আছে, খাম দিয়ক আৰু অলপ তেনেকুৱা আৰু। এই কাৰ্যালয়টোত কোৱাৰ্টাৰ নাই জানো? কোৱাৰ্টাৰ জেনেৰেলি কোৱাৰ্টাৰ নাই, কিন্তু কিছুমান আমাৰ সৰু সৰু ঘৰ আছে, যিবিলাক ঘৰত ধৰি লওক দূৰণিবতীয়া মাইকী মানুহ এজনী বিধৱা চাকৰি পাইছে, তেওঁ দূৰত থকাৰ কাৰণে ইঞ্জিনিয়াৰে তেওঁৰ সহানুভূতিশীলৰ কাৰণে সৰুকৈ এটা ৰুম বা দুটা ৰুম দি দিছে, তাত মানে তেওঁলোকে থাকেহে। একচুৱেল কোৱাৰ্টাৰ ইয়াত নাই। ৰেণ্টটো লয়, বাপৰে ৰেণ্ট কেলৈ নল'ব? গভমেণ্ট ৰেণ্টটো লজ হ'ব নোৱাৰে নহয়, চৰকাৰ গ'লে। হয়, পৰিৱেশটো দেখুৱাইছোঁ আমি এই মুহূৰ্তত জলসিঞ্চন বিভাগৰ এইটো যি ৰঙাপৰা আৰু তেজপুৰ সংমণ্ডলৰ যি অভিযন্তাৰ কাৰ্যালয়, এই কাৰ্যালয়টোত এই মুহূৰ্তত দেখা পোৱা গৈছে এনেদৰে তেওঁলোকে চাকৰি প্ৰমোশ্যন হোৱাৰ বাবে এই মুহূৰ্তত দেখুৱাইছোঁ আমি পৰিৱেশটো। বৰভোজৰ আয়োজন কৰিছে। চাওক, এফালে কাৰ্যালয় টেবুলত এইসমূহ ফাইল পত্ৰ, আনহাতে এয়া মাছ মাংসৰে জুতি পুৰাই তেওঁলোকে এসাঁজ খোৱাৰ চেষ্টা কৰিছে। আৰু যিগৰাকী বিভাগীয় মুৰব্বী, তেখেতে উল্লেখ কৰিছে যে কামত তেওঁলোকে ফাঁকি দিয়া নাই, অথচ তেওঁলোকে খানা খাবই বুলি দৃঢ়তাৰে উল্লেখ কৰিছে। কাৰ খানা আছিলে? এইটো আমাৰ ৰিটায়াৰমেণ্ট মানুহ এজন আছিলে আৰু প্ৰমোশ্যন আছিলে কেইজনমান। আপুনি খালে নাই? খোৱা নাই, আমি খাম আৰু। কিন্তু এই খানাটো বন্ধৰ দিনতো কৰিব পাৰিলে হয়। বন্ধৰ দিনত আমাৰ মানুহ বহুত দূৰত থাকে, অসুবিধা হয়, সেইকাৰণে আজি খোলা দিনতে এইকাৰণে কৰা হৈছে। হয়, আমি দেখুৱাম পৰিৱেশটো। আৰু এনেদৰে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিহেতু পৰিৱেশটো। আৰু লক্ষণীয় কথাটো হৈছে, চাওক কিদৰে এই কাৰ্যালয়ৰ চৌহদতে এইগৰাকী বিভাগীয় মুৰব্বীয়ে উল্লেখ কৰিছে যে কাৰ্যালয়ত খোৱা নাই, কিন্তু কাৰ্যালয়ৰ চৌহদতে এনেদৰে এতিয়া বৰ ভোজৰ আয়োজন কৰিছে তেওঁলোকে। আপুনি এইটো কাৰ্যালয়ৰ কৰ্মচাৰী? আপুনি এইটো কাৰ্যালয়ৰ কৰ্মচাৰী হয়? বহাৰ পাতত বহি আছে, আপুনি খানা খালে নাই? খোৱা নাই, খাম। খাবলৈ বহিছে, খাম এতিয়া। খাবলৈ বহিছে। কিহৰ কাৰণে খানাৰ আয়োজন? প্ৰমোশ্যনৰ কাৰণে। প্ৰমোশ্যনৰ কাৰণে? কাৰ প্ৰমোশ্যন আছে? 5 জনৰ আছিলে। 5 জনৰ ৰিটায়াৰমেণ্ট হৈছিলে মানুহ।
হয় মই হ'ল ইয়াৰ ডিভিজনৰ হেড এছিষ্টেণ্ট মই ৰাতুল দত্ত নমস্কাৰ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ যিকোনো এটা কাৰোবাৰ যদি প্ৰমোশ্যন হয় তেওঁলোকে আমাক কি কয় আমি এটা খানা খুৱাম নিজে দেই আমি অফিচৰ মানুহ হিচাপে আমি কেতিয়াও জোৰ নকৰোঁ কাকো নকৰোঁ তেওঁলোকে নিজে ইচ্ছামতে তেওঁলোকে উইলিংলি আমাক কয় মই প্ৰমোশ্যন হৈছে মই খানা এটা খুৱাম খানা খোৱাত আমিও আপত্তি দেখুওৱা নাই কিন্তু বন্ধ দিনত কৰিব পাৰিলো বন্ধৰ দিনত আমাৰ মানুহ ইয়াত তেজপুৰৰ লোকেল মানুহ ইয়াত খুব কম আছে মই আৰু ইয়াৰ লোকেল এওঁ লোকেল আৰু বেছিভাগ আমাৰ তেজপুৰৰ বাহিৰৰ যিকোনো জেগাৰ মানুহ আছে ইয়াত ৰাঙাপাৰা আছে বিশ্বনাথ চাৰিআলি তাৰপিছত গহপুৰ তাৰপিছত আপোনাৰ গুৱাহাটী এনেকৈ নগাঁও এনেকৈ সকলো মানুহ আমাৰ ইয়াত অফিচত চাকৰি কৰি আছে তেওঁলোকে বন্ধত নিজৰ ঘৰত থাকে সদায় ঘৰলৈ যায় বন্ধ হোৱা দিনাখন নিজৰ ঘৰতো কাম থাকে মানুহৰ ফেমিলি আছে সেই গতিকে আমি সকলোৱে আলোচনা কৰিলোঁ যে তেওঁলোকে এজনে দিব নালাগে 5 জনে মিলি পেলাই দিম বুলি কৈছে এজন আছে কি ৰিটায়াৰ্ড তেখেত হ'ল এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা ৰিটায়াৰ হৈছে তেখেতে কৈছে মই সংযোগ কৰিম ঠিক আছে হ'ব হয় দেখুৱাইছোঁ আমি পৰিৱেশটো এনেদৰে এই মুহূৰ্তত জলসিঞ্চন বিভাগৰ এইটো যি অভিযন্তাৰ কাৰ্যালয় সেই কাৰ্যালয়টোত এনেদৰে কাৰ্যালয় চলি থকাৰ সময়ত তেওঁলোকে ইয়াত এনেদৰে মহাপ্ৰীতিভোজৰ আয়োজন কৰিছে আৰু এইসকল কৰ্মচাৰীয়ে নিজৰ এই কৰ্ম সংস্কৃতি নমুনাত প্ৰকৃতাৰ্থত দাঙি ধৰা পৰিলক্ষিত হৈছে সকলোৱে কেমেৰা দেখি এই মুহূৰ্তত এক প্ৰকাৰ পলায়ন কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে আজি এই দিনটোত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰু প্ৰমোশ্যনৰ দোহাই দি যি মহাবৰভোজৰ আয়োজন কৰিছিল ইয়াৰ পৰাই দেখা পোৱা গৈছে এই কাৰ্যালয়টোৰ কৰ্মচাৰী কৰ্ম সংস্কৃতি নমুনা আৰু দৰাচলতে এই মুহূৰ্তত খৰাং বতৰৰ ফলত পথাৰত কৃষকে পানীৰ বাবে এটুপি হাহাকাৰ কৰিবলগীয়া হৈছে আৰু সেই মুহূৰ্তত এইটো গুৰুত্বপূৰ্ণ জলসিঞ্চন বিভাগত এতিয়া এনেদৰে কৰ্মচাৰীসকলে মহাবৰভোজৰ আয়োজন কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ